অসমীয়া মানুহবিলাকে আমাৰ নিজৰ সন্তানক যদি অসমীয়া মাধ্যমত নপঢ়ুৱাও ধ্ৰুপদী ভাষাটো স্বীকৃতি পাই জানো কিবা লাভ আছে? আইৰ তাঁতশাল ইতিহাস হ'ল এবেগেত কাপোৰেই আতে। মানুহবিলাক কি হৈছে, ইটোৱে সিটোক দেখিব নোৱাৰা হৈছোঁ আমি। ইটোৱে সিটো জনগোষ্ঠীক আমি দেখিব নোৱাৰোঁ, ইটোৱে সিটো জনগোষ্ঠীৰ কথা বেয়াকৈ কওঁ, কোনোবাই ভাল কাম কৰিলে বেয়া দেখোঁ, সেইবিলাকতো আছেই। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল কি, আমি আন্দোলন কৰোঁ, ভাষাটো গ'ল জাতিটো গ'ল বুলি আমি আন্দোলন কৰোঁ, চিঞৰি থাকোঁ, অসমীয়া ভাষাটো শেষ হ'ল, এতিয়া ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰিছে। পিছে কি হ'ব যদি আমি অসমীয়া মানুহবিলাকে আমাৰ নিজৰ সন্তানক যদি অসমীয়া মাধ্যমত নপঢ়ুৱাও ধ্ৰুপদী ভাষাটো স্বীকৃতি পাই জানো কিবা লাভ আছে? আজিকালি কি হৈছে, আমাৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ বাদ দিয়া হৈছোঁ, আমি ইংৰাজী মাধ্যমত পঢ়ুৱাইছোঁ। ভাল কথা, আমাৰ ল'ৰাই ইংৰাজী জানিব লাগিব, হিন্দীও জানিব লাগিব, অন্যান্য ভাষাবিলাকো আমাৰ ল'ৰাই জানিবই লাগিব। কিন্তু সমান্তৰালভাৱে যদি অসমীয়া ভাষাটোক আমি শুদ্ধকৈ লিখিব ক'বলৈ যদি আজি তাৰিখত যদি আমাৰ ল'ৰা ছোৱালীক শিকাই বুজাই নলওঁ, অনাগত দিনত আমাৰ ল'ৰা ছোৱালীয়ে আমাকেই প্ৰশ্ন কৰিব, বোলে দেউতা আমাৰ ভাষাটো কেনেকুৱা আছিলে? আমাৰ শিপিনীসকলেও তাঁতৰ শালত বহিবলৈ বাদ দিয়া হ'ল, আৰু সেইকাৰণে চাগে বিহু মঞ্চতে হওক বা বেলেগ অনুষ্ঠানতে হওক বনিয়াই তৈয়াৰী কৰি দিয়া গামোচাখনকেই আমি ডিঙিত লৈ গীত পৰিৱেশন কৰিব লগা হয়। তাতোতকৈ দুৰ্ভাগ্যজনক কথা অসমীয়া জাতিটোৰ বাবে কিবা থাকিব পাৰে জানো? আৰু সেইকাৰণে লিখিছিলোঁ, আইৰ তাঁতশাল ইতিহাস হ'ল এবেগেত কাপোৰেই আতে।